তাৰিখে ৰাতিপুৱা মই নলবাৰীত যাম। নলবাৰীৰ 50,000 মহিলাক আমি 10,000 টকাকৈ লাখপতি বাইদেউৰ টকা বিতৰণ কৰিম। 23 তাৰিখে মই জাগিৰোডত যাম। জাগিৰোডত 42,000 মহিলাক একেলগে মাতি 10,000 টকা লাখপতি বাইদেউৰ টকা আমি তেওঁলোকৰ হাতত তুলি দিম। 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম আৰু তাতো প্ৰায় 26,000 মহিলাক মই লাখপতি বাইদেউৰ টকা তুলি দিম। 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। তৃতীয় আৰম্ভ হ'ব। গোটেই অসমতে সিদিনাখন 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু এই আঁচনিবিলাকৰ পৰা বিটিআৰ কি বঞ্চিত হৈ থাকিব লাগিব নেকি? আজি বিটিআৰত যদি মই সোধো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছেনে, বোলে পোৱা নাই। অৰুণোদয় পাইছেনে, বোলে পোৱা নাই। বোলে কিয় পোৱা নাই, বোলে ভিচিডিচিয়ে মোৰ নামটো দিয়া নাই। আৰু এইটো ক'ৰ পৰা ওলালে ভিচিডিচি? এইটো কি বস্তু ওলালে ভিচিডিচি? আমিতো ভিচিডিচিক দালালি কৰিবৰ কাৰণে পাতি দিয়া নাই নহয়। আমিতো ভিচিডিচি দালালি কৰিবৰ কাৰণে দিয়া নাই নহয়। প্ৰধানমন্ত্ৰীৰ টকা ডাইৰেক্টলি দুখীয়া মানুহে পাব লাগিব। অৰুণোদয় টকা মই দিওঁ, মোৰ বিটিআৰৰ মাকসকলে অৰুণোদয় টকা ডাইৰেক্টলি পাব লাগিব। মাজত এই ভিচিডিচি ক'ৰ পৰা সোমালে? মাজত এই ভিচিডিচি ক'ৰ পৰা বনিলে? বিটিআৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে ইলেকশ্যনত আমি কাক ভোট দিওঁ নিদিওঁ বেলেগ কথা। ইলেকশ্যনত আমি বিপিএফকো ভোট দিব পাৰোঁ, কংগ্ৰেছকো ভোট দিব পাৰোঁ, বিজেপিকো ভোট দিব পাৰোঁ, ইউপিপিএলকো ভোট দিব পাৰোঁ, কিন্তু ভোটৰ কোনো ভেলু নাই। লাষ্টত গৈ গৈ পাৱাৰটো ভিচিডিচি। হয়নে নহয়? গোটেই পৃথিৱীখন তীৰ্থস্থান কৰি আহিলোঁ, ক'তো আমাৰ লাভ নহ'ল যদি ভিচিডিচিৰ মূৰত তেল নামাৰোঁ। হয়নে নহয়? আপোনালোকে প্ৰমোদ বড়োৰ ঘৰত যাওক, একো নাপাব। হাগ্ৰামৰ মহিলাৰীৰ ঘৰত যাওক, একো নাপাব। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যাওক, একো নাপাব। কিন্তু ভিচিডিচিৰ মূৰত যদি মিঠাতেল ঢালি দিয়ে তেতিয়া আপোনালোকে চব পাব। হয়নে নহয়? মই ঠিক কথা কৈছো নে নাই? এতিয়া এই কথা বেলেগে সাহস নকৰে। দালালি বন্ধ কৰিবৰ কাৰণে বেলেগৰ সাহস নাই। আজি অসমত যি সাহস দেখুৱাইছে বিজেপিয়ে দেখুৱাইছে। আজি অসমত চৰকাৰী চাকৰিৰ নামত কোনোবা বাপৰ বেটাই তামোল এখনো খাব পাৰে নেকি? কোনেও খাব নোৱাৰে। কাৰণ আমি সাহসেৰে এই দালালি বন্ধ কৰিব পাৰোঁ। আজি যদি বিজেপি কোকৰাঝাৰত ইলেকশ্যন জিকে, সেইদিনাখনে ৰাতি গোটেই ভিচিডিচিবিলাক মাটিৰ তলত সোমাব। গোটেই ভিচিডিচি একেদিনাই মাটিৰ তলত সোমাব। মোক কোনোবাই কৈছে যে দাদা ভিচিডিচিৰ কথা বেছিকৈ নকব, সিহঁতৰ হাতত বহুত ভোট থাকে। মই বোলে তেনেকুৱা ভোট আমাক নালাগে। চিধা কথা, আমাক তেনেকুৱা ভোট নালাগে। আমাক দালালি পাৰ্টিৰ ভোট নালাগে। আমাক দেউতাৰ ভোট লাগে, মাৰ ভোট লাগে, ককাইকৰ ভোট লাগে, ভণ্টিৰ ভোট লাগে। আমাক প্ৰধানমন্ত্ৰী আৱাস যোজনাত 20,000 টকা ঘোষ লোৱা, অৰুণোদয় ফৰ্মখন বিলাই 300 টকা ঘোষ লোৱা ভোট আমাক নালাগে। ঠিক কৈছো নে নাই? মই ঠিকে কৈছো নে নাই? মই বিটিআৰৰ সমস্যাৰ ওপৰত কোনেও ক'ব নোৱাৰে। কাৰণ চবেই কাবাক নহয় কাবাক ভয় কৰে। কিন্তু মোৰ কাকো ভয় কৰিবলগীয়া নাই। আজি যেতিয়া যোৱাবাৰ মই আহি কৈছিলোঁ যে ৰাইজ বিটিআৰ চুক্তি হৈছে, এতিয়া বিটিআৰত শান্তি হ'ব। বিটিআৰৰ আগতে 4,000 ল'ৰা ছোৱালীৰ মৃত্যু হৈছিলে। সদায় আন্দোলন, সদায় ধৰ্ণা, সদায় ধৰ্মঘট। যিদিনাখনৰ পৰা
মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ললো BTADত এটাও গুলি ফুটা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এজনো যুৱকৰ মৃত্যু হোৱা নাই অৰ্থাৎ কৰিব যদি পাৰে অকল বিজেপিয়ে কৰিব পাৰে আগতে BTADত ইলেকশ্যনে নাছিলে মটৰ চাইকেলত আহিব বন্দুক থাকিব বোলে অমুকক ভোট দিব লাগিব ৰাইজে ভোট দি দিয়ে ইয়াত ইলেকশ্যনে নাছিলে এতিয়া বিজেপি অহাৰ পিছত কোনেও বন্দুক দেখুৱাই ভোট নোখোজে নমস্কাৰ কৰি ৰাইজৰ পৰা ভোট খোজে নে নাই বাগানত আহি ক'ব আমি বাগানৰ কাম কৰিম বন্দুক নাই গুৰখাৰ মাজত আহি ক'ব আমি গুৰখাৰ কাম কৰিম অসমীয়াৰ মাজত আহি ক'ব অসমীয়াৰ কাম কৰিম কোচ ৰাজবংশী কলিতা আমাৰ শৰণীয়া কছাৰী বৰ্মন কছাৰী মদাহী কছাৰী নাথ যোগী যিমান আমাৰ 26টা জাতি আছে এতিয়া কেণ্ডিডেটে আহি কি কয় যে আমাক ভোট দিয়ক আমি আপোনালোকৰ কাম কৰিম ক'ত গ'ল বন্দুক ক'ত গ'ল AK-47 5 বছৰ বিজেপিৰ চৰকাৰ হ'ল BTRত AK-47 নোহোৱা হ'ল BTRত বন্দুক পিস্তল নোহোৱা হ'ল এবাৰ BTRত বিজেপিৰ চৰকাৰ বনাই দিয়ক VCDC নোহোৱা হৈ যাব এবাৰ মাত্ৰ বিজেপিৰ চৰকাৰ বনাই দিয়ক এবাৰ বিজেপিৰ শক্তিশালী ভূমিকা কোকৰাঝাৰত হ'ব লাগে আমাৰ BTRত কোনো সমস্যা নাথাকিব মোক কোনবাই কৈছিলে যে নহয় BTRৰ সমস্যা বহুত টান একো টান নহয় BTRত কোনো সমস্যা নাই BTRত এটাই সমস্যা যে মানুহক মানুহৰ অধিকাৰ দিব লাগে মোৰ যদি দেউতাৰ মাটি মোৰ লৰাই সেই মাটিৰ অধিকাৰ কিয় নাপাব আজি যদি মই ইয়াতে মাটি খুজো কয় 47ৰ কাগজ দেখুৱাওক আৰে মই ইয়াতে জন্মিছো ইয়াতে মৰিম এটা মই ক'ৰ পৰা কাগজ লৈ আহিব লাগে ভোটৰ সময়ত যদি মোক চিনি পায় মাটি দিয়াৰ সময়ত মোক কিয় চিনি নাপায় ভোট দিয়াৰ সময়ত কোনবাই 47ৰ কাগজ খোজে নেকি ভোটৰ সময়ততো 47ৰ কাগজ নোখোজে আৰে মাটি দিয়াৰ সময়ত কিয় 47ৰ কাগজ লাগে ভোটৰ সময়ত কাগজ নালাগে মাটি দিয়াৰ সময়ত কাগজ লাগে কেনেকুৱা ধৰণৰ ন্যায় আজি এই কথাবোৰ কোনে ক'ব পাৰিব স্পষ্টকৈ কংগ্ৰেছেও নোৱাৰে BPFেও নোৱাৰে UPPLেও নোৱাৰে কিন্তু মই আপোনালোকক স্পষ্ট কৰি এই কথা ক'ব পাৰো কাৰণ মোৰ কাৰণে সকলো সমান মই সকলোকে সমান দৃষ্টিৰে চাব পাৰো মই মোৰ কাৰণে সকলো সমান বাগানত কাম কৰা মোৰ মাজনীও মোৰ মা আমাৰ অসমীয়া ভাষা